নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আপোনালোকক স্বাগতম জনাইছো মই জয়ন্ত মাধৱ গোস্বামীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ এক সৰ্ববৃহৎ আয়োজন জনমঞ্চ। আজি জনমঞ্চ উপস্থিত হৈছোহি আমি সুদূৰ গোলাঘাটত। গুৱাহাটীৰ পৰা আমি গোলাঘাটলৈ আহিছো আৰু গোলাঘাটৰ ৰাইজৰ কণ্ঠ শুনিবলৈ আজি আমি আয়োজন কৰিছো গোলাঘাটত আমাৰ এই জনমঞ্চ। আজি আমাৰ জনমঞ্চত উপস্থিত থাকিব গোলাঘাটত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰত্যেকটো দলৰ সম্ভাৱ্য প্ৰাৰ্থীসকল, সমান্তৰালকৈ থাকিব প্ৰত্যেকটো দলৰ দলপতিসকল আৰু বিশেষভাৱে থাকিব জনতা, যি জনতাৰ কণ্ঠ আজি শুনিম, যি জনতাৰ আশা প্ৰত্যাশা প্ৰতিফলন ঘটিব আজি আমাৰ এই জনমঞ্চত। ইতিমধ্যে আমি আপোনাক জনাইছো যে 1 নম্বৰ ৰাতাবাৰী সমষ্টিৰ পৰা 126 নম্বৰ শদিয়া সমষ্টিলৈ প্ৰত্যেকটো সমষ্টিৰ জনতাৰ আমি কণ্ঠ শুনিবলৈ চেষ্টা কৰিম আমাৰ এই মঞ্চ জনমঞ্চৰ যোগেদি। কিন্তু অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰথমতে মই আমাৰ এই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা। ৰাজু বৰুৱা এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে। বৰ্তমান ৰাজু বৰুৱা ব্যস্ত আছে ককাইদেৱে কি কয়, আৰু ককাইদেউ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত হৈছেহি। ইমান দিনে গোলাঘাটৰ সমষ্টিৰ চুকে কোণে ককাইদেউ গৈছে আৰু চুকে কোণে গৈ জনতাৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা অৰ্থাৎ ককাইদেউ। আৰু ককাইদেৱে কি কয় এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ককাইদেউ। ভালে আছে গোলাঘাটবাসী? খবৰে ভাল? ৰাজনীতি এতিয়া জমি উঠিছে কিন্তু একদম বহুত আকৰ্ষণীয় হৈছে যুঁজ গোলাঘাট সমষ্টি আৰু বিশেষকৈ গোলাঘাট। হয়, প্ৰথমতে যদি আমি চাওঁ গোলাঘাটত এবাৰ অজন্তা নেওগে যেতিয়া এণ্ট্ৰি মাৰিছে জমি উঠিছে ৰাজনীতি। আৰু এটা দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ গোলাঘাট সমষ্টি, সেয়া হৈছে অগপৰ জন্মভূমি। নিশ্চয় হয় নিশ্চয়। আৰু এইবাৰ বিশেষকৈ বিজেপিৰ ক্ষেত্ৰত নিজে এইবাৰ হয়তো বঙহৰ যুঁজ এইবাৰ হ'ব এই গোলাঘাটতে। আৰু গোলাঘাটৰ লগতে গোটেইকেইটা সমষ্টি, গোলাঘাট জিলাৰ যিকেইটা 5টা সমষ্টি আছে গোটেইকেইটা সমষ্টিতে কিন্তু সৰুপথাৰ, দেৰগাঁও, খুমটাই, আকৰ্ষণীয় যুঁজ। আৰু প্ৰথমতে যদি জয়ন্ত আপুনি যদি যিখিনি নেতৃস্থানীয় লোক আছে তেওঁলোকৰ সৈতে এবাৰ কথা পাতে প্ৰথমতে, তাৰপিছত আমি নিশ্চয় সকলোৰে মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। নিশ্চয়। কিন্তু ৰাজু, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, জনতাৰ কণ্ঠ আমি শুনিম। জনতাই জনাৰ্দন গণতন্ত্ৰত আপুনি গ্ৰাছৰুট লেভেলৰ লগত আপুনি কথা পাতিছে, জনতাৰ লগত কথা পাতিছে, কেনেকুৱা ছবি দেখিবলৈ পাইছে গোলাঘাটত? নিশ্চয় গোলাঘাটৰ আমি সেই কথাটোৱে মই প্ৰথমতে উল্লেখ কৰিছোঁ যে এইবাৰ আকৰ্ষণীয় যুঁজ গোলাঘাটত। যিহেতু এইবাৰ অজন্তা নেওগে এণ্ট্ৰি মাৰিছে, কংগ্ৰেছৰ পৰা তেওঁ আহি বিজেপিত যোগদান কৰিছে, তাৰপিছতে গোটেই যুঁজখন কিন্তু এতিয়া জমি উঠিছে। তাৰ লগতে ৰাইজৰ দল এইবাৰ যিহেতু নতুনকৈ এইবাৰ ভূমিষ্ঠ হৈছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ, গতিকে গোটেই যুঁজখন এইবাৰ আৰু কংগ্ৰেছ AIDF যি মহাজোঁট, সেই মহাজোঁটেও কিন্তু এতিয়া আকৰ্ষণীয় কৰি তুলিছে গোটেই যুঁজখন, নিৰ্বাচনী যুঁজখন। নিশ্চয় ৰাজু, আমি অনুষ্ঠান চলাই যাম, কিন্তু এই মুহূৰ্তত আমি জনাওঁ যে গোলাঘাটৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আমাৰ সৈতে উপস্থিত আছে। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। দীপেন দত্ত ডাঙৰীয়া আমাৰ সৈতে আছে এই মুহূৰ্তত। যদি আমি চাওঁ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে, এইবাৰ প্ৰেক্ষাপট কিছু পৃথক, কিছু সুকীয়া। কেনে হোৱাটো বিচাৰে নিৰ্বাচন? এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে এখন সুস্থিৰ চৰকাৰ বিচাৰে, সুস্থ জনপ্ৰতিনিধি বিচাৰে, যি ৰাইজৰ আশা আকাংক্ষা দিশবোৰত প্ৰতিফলন ঘটাব পাৰে। নিশ্চয়, কাৰণ আজি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন আহে আৰু মানে প্ৰত্যেকটো সমষ্টিতে নিজৰ মনে বিচৰা প্ৰতিনিধিজনক মানুহে নিৰ্বাচিত কৰে আৰু তাৰ জৰিয়তে চৰকাৰ গঠন হয়। আৰু সেই চৰকাৰৰ পৰা সাধাৰণ যিবিলাক মানুহৰ সমস্যা, যে সেই সমস্যাবিলাক আচলতে পূৰণ হওক, সাধাৰণ মানুহৰ প্ৰত্যাশা সদায় তেনেকুৱাই। গতিকে এইবাৰো যি নিৰ্বাচন আহিছে, আপোনাৰ 2021ৰ যিটো আমাৰ বিধানসভাৰ নিৰ্বাচন আহিছে, তেনেকৈ আমাৰ অসমৰ মূল যিবিলাক সমস্যা, যে আপোনাৰ সেই সমস্যাবিলাকৰ এটা মীমাংসা হওক, সাধাৰণ মানুহৰ সেই সমস্যাবিলাকৰ সমাধানৰ জৰিয়তে এখন ভাল চৰকাৰ হওক, যিখন চৰকাৰ। আপুনি কি আহ্বান জনাব? মূল সমস্যা বুলি ক'লে গোলাঘাটৰ মূল সমস্যাসমূহ কি কি? গোলাঘাটৰ গোলাঘাট বুলি যদি আমি কওঁ, গোলাঘাট বিশেষকৈ আমি জিলাখনৰ ক্ষেত্ৰত যদি আমি কওঁ, তেতিয়াহ'লে ইয়াৰ মূল সমস্যাৰ ভিতৰত আমি ক'ব লাগিব, ইয়াত প্ৰধানতঃ নিবনুৱা সমস্যাৰ কথা আমি ক'ব লাগিব, উদ্যোগহীনতাৰ কথা ক'ব লাগিব, কাৰণ ইয়াত গোলাঘাটত নুমলীগড় শোধনাগাৰ আছে একমাত্ৰ। তাৰ বাহিৰে আমাৰ যিবিলাক আমাৰ বুঢ়ামন গাঁৱৰ আপোনাৰ চেনিকল আছিল, আপোনাৰ খুমটাইত আপোনাৰ শ্বহীদ কুশল কোঁৱৰ সূতাকল আছিল, সেই ধৰণৰ সেই দুটা ডাঙৰ ডাঙৰ উদ্যোগ আমি দেখিলোঁ
সমবায় খণ্ডৰ 2টা উদ্যোগেই আচলতে কি ধৰণেৰে একদম মৃত্যুমুখী হ'ল। গতিকে তাৰ পাছত নতুন ধৰণৰ কোনো ধৰণৰ উদ্যোগ ইয়াত গঢ় লৈ উঠা নাই। দ্বিতীয়তে কথা আহিছে কি যে আমাৰ এই জিলাখনৰ মানে আমাৰ দক্ষিণ সীমান্তত অসম নাগালেণ্ডৰ সমস্যা আৰু উত্তৰ সীমান্তত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ সমস্যা, যিহেতু বান আৰু খহনীয়াৰ সমস্যা, গতিকে ভূমিহীনৰো সমস্যা। গতিকে এই ধৰণৰ যিবিলাক সমস্যা আছে, এতিয়া সঠিকভাৱে সেই সমস্যাবিলাক অনুধাৱন কৰি আমাৰ ইয়াত 5টা বিধানসভা সমষ্টি আছে, যে কোনো এজন বিধায়কে অকলশৰীয়াকৈ সেইটো কামটো কৰিব নোৱাৰে। কিন্তু কথাটো হৈছে কি যে বিধানসভাত সেইবিলাক উপস্থাপন কৰি নিৰ্দিষ্ট পৰিকল্পনা কৰিব লাগে আৰু গোলাঘাটৰ সেই সমস্যাবিলাক সমাধানত এটা সকলোৱে মনোনিৱেশ কৰিব, যিসকল নিৰ্বাচিত হৈ যাব। আৰু সেই ধৰণৰ প্ৰতিনিধিয়েই নিশ্চয় ৰাইজে এইবাৰ বিচাৰিব। নিশ্চয় বহুতকেইটা সমস্যাৰ কথা ক'লে, তাৰ ভিতৰত অন্যতম সমস্যা হৈছে সীমা সমস্যা, খহনীয়াৰ সমস্যা, এনে 100 সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। আৰু তাতোকৈ ডাঙৰ সমস্যা হৈছে নিয়োগৰ সমস্যা। এতিয়া জ্বলন্ত সমস্যা নিয়োগৰ সমস্যা, বহুত সম্ভাৱনাপূৰ্ণ ব্যৱস্থা থকাৰ পিছতো কিন্তু নিয়োগৰ সমস্যা সমাধান হোৱা নাই গোলাঘাট জিলাখনত। মই ৰাজু আপোনাৰ কাষলৈ আহিছোঁ। আপুনি কৈছে যে যথেষ্ট আকৰ্ষণীয় হ'ব এইবাৰ গোলাঘাটৰ নিৰ্বাচনী যুঁজখন। 5টা বিধানসভা সমষ্টি আছে গোলাঘাট জিলাত। যদি আপুনি অগপৰ প্ৰতিনিধিৰ কাষলৈ যায় এই মুহূৰ্তত। নিশ্চয় অগপৰ কোন আছে? ইফালে আছে অগপৰ। অগপৰ এইবাৰ কি হ'ব? অগপ বুলিতো নিৰ্বাচন নহয়, মিত্ৰজোঁটৰ ক্ষেত্ৰত নিৰ্বাচন হ'ব। 5টা সমষ্টি আছে, দলীয় নেতৃত্বৰ সিদ্ধান্ত লৈ পেলাই সেইমতে ব্যৱস্থা ল'ব। যোগ্য প্ৰাৰ্থীজনে AGP হওক BJP হওক ছিট পাব। ভোট ফৰ ছিট, ছিট ফৰ পাৱাৰ। ভোট ফৰ ছিট, ছিট ফৰ পাৱাৰ। আৰু আমাৰ আটাইকেইটা দলে, আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটে আলোচনা কৰি নেতৃবৃন্দই সুন্দৰভাৱে আলোচনা কৰি এই ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব আৰু সেইমতে প্ৰাৰ্থী নিৰ্বাচিত হৈ ইয়াৰ পৰা নিৰ্বাচিত হৈ যাব। আকৌ এবাৰ আপোনাৰ ডাইলগটো লাগে, ডাইলগটো লাগে আকৌ এবাৰ। ভোট ফৰ ছিট, ছিট ফৰ পাৱাৰ। ভোট ফৰ ছিট, ছিট ফৰ পাৱাৰ। ইয়াত বিজেপিৰ আপুনি বিজেপিৰ যিহেতু এইবাৰ অজন্তা নেওগে এণ্ট্ৰি মাৰিছে, গতিকে আপোনালোক আছেই, আপুনিও এগৰাকী প্ৰাৰ্থী, কি হ'ব এইবাৰ? অজন্তা নেওগক আপোনালোকে আদৰি লৈছে? প্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ মনৰ সমান ল'বলৈ আহিছে। এতিয়া চাওক, অজন্তা নেওগ ডাঙৰণী এগৰাকী বহুত অভিজ্ঞ ৰাজনীতিবিদ। তেখেত 20 বছৰ বিধায়ক হৈ আছে, 15 বছৰ মন্ত্ৰী হৈ আছিল। গতিকে বিজেপিত এণ্ট্ৰি মাৰিছে, আমি ভাল পাইছোঁ যে কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ উদ্দেশ্যটোৱে কি যে কংগ্ৰেছবিহীন অসম, কংগ্ৰেছবিহীন ভাৰত। কংগ্ৰেছবিহীন অসম, কংগ্ৰেছৰ কোন আছে? কংগ্ৰেছবিহীন অসমৰ কথা কৈছে। আপোনালোকক কি ক'ম আৰু, আমাৰ তেখেতে যিখিনি প্ৰাৰ্থীগৰাকী কৈছে, আমাৰ কংগ্ৰেছ দলৰ পৰা বৰ্জিত প্ৰাৰ্থী এগৰাকী, তেখেতে গুমুঠা কুঁৱৰী বুলি আমাৰ দলত জনপ্ৰিয়। বৰ্জিত বুলি কৈছে, আগতেতো কোৱা নাছিলে। নহয়, প্ৰথমবাৰে বৰ্জিত আছিলে, তেখেতে 61 হেৰি চলাইছিলে। গতিকে আমি তেখেতক এই কামটো আমি আগতেই কৰালোহেঁতেন। তেখেতক গুমুঠা কুঁৱৰী বুলি আমাৰ দলত পৰিচিত। এতিয়া আপোনালোকে চাওক, দলত আগতে তেখেত থাকোঁতে আমাৰ অফিচত মানুহ নাই, কিন্তু এতিয়া ইমানেই মানুহৰ ভিৰ দি বাট নোপোৱা হৈছে। তেতিয়া আপোনালোকৰ এতিয়া প্ৰাৰ্থী দেখোন ঢেৰ দেখিছোঁ। হয়, আপোনালোকে প্ৰাৰ্থী বেছি দেখিছে মানে তাৰ অৰ্থটো এইটোৱে যে গোলাঘাটত কংগ্ৰেছ দলৰ স্থিতি সবল হোৱাৰ কাৰণে গোলাঘাটত 13জন প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাইছে। আৰু এটা কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰোঁ যে গোলাঘাট অজন্তা নেওগৰ দুৰ্গ নহয়, গোলাঘাট সমষ্টি কংগ্ৰেছৰ দুৰ্গ। আৰু আগন্তুক 2021 নিৰ্বাচনত এই সমষ্টিত গোলাঘাটৰ আটাইকেইটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছৰ যি মহাজোঁট বন্ধন হৈছে তাৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব। নিশ্চয় বিজেপি দলপতি আছে এই মুহূৰ্তত আমাৰ সৈতে। আপোনাৰ পৰিচয়টো জনাব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীগৰাকীয়ে যে গোলাঘাট অজন্তা নেওগৰ দুৰ্গ নহয়, কংগ্ৰেছৰ দুৰ্গ। কি ক'ব? গোলাঘাট এতিয়া অজন্তা নেওগ আপোনালোকৰ মানুহ। এতিয়া তেখেতে যিটো কৈছে বাইদেউ দুৰ্গ নহয়, কিন্তু আগতে তেখেতসকলৰ মুখত খালি বাইদেউহে শুনিছিলোঁ, কংগ্ৰেছ কিন্তু শুনা নাই। এইটো সত্য কথা। এইটো কংগ্ৰেছৰ দুৰ্গ নহয়, বাইদেউ দুৰ্গ আছিল। এইটো আপোনালোকৰ তেওঁলোকৰ মুখত কিন্তু আমি কোনোদিন কংগ্ৰেছ শুনা নাছিলোঁ, আজিহে কিন্তু কংগ্ৰেছ শুনিছোঁ। আৰু এটা কথা আমাৰ ক'বলগীয়া আছে, আমি ভাৰতীয় জনতা পাৰ্টী আমাৰ চৰকাৰে লোৱা আঁচনিসমূহৰ কথাও আমাৰ আজি ক'বলৈ মন গৈছে আপোনালোকৰ থ্ৰুৱেদি। আমি বিশেষকৈ এটাই ক'ব বিচাৰিছোঁ, আমি শিক্ষা জগতখনৰ কথা কাৰণে ক'ব বিচাৰিছোঁ। আজি শিক্ষা জগতখনত আমাৰ বৰঙণি ভাৰতীয় জনতা পাৰ্টীৰ বৰঙণি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ
আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী তেখেতে লোৱা যিবিলাক আঁচনি এই আঁচনিবিলাক আচলতে আমি ক'বলৈ অকণমান সুবিধা পাব লাগিব। আৰু এটা কথা শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে আজি বহুত চাকৰিয়াল চাকৰি পাইছে। আজি বহুতে চাকৰি পাইছে, কিন্তু পইচা নিদিয়াকৈ আগতে চাকৰি পাইছে, লাখ লাখ টকা দি পেলাই চাকৰি লাভ কৰিছে। এতিয়া কিন্তু চৰকাৰৰ দিনত আপোনালোকে প্ৰুভ কৰি দেখুৱাওক শিক্ষাৰ যাৰ আছে সিয়েই চাকৰি পাইছে। এই কথা আপোনালোকে হয় নে নহয় আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব। বাকী আৰু ফাঁকিৰ চৰকাৰ বুলি কংগ্ৰেছে অভিযোগ তুলিছে। এটা কথা, ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ফাঁকি কথা নকয়। ভাৰতীয় জনতা পাৰ্টী স্পষ্টবাদী দল আৰু স্পষ্ট কথা কয়। ভাৰতীয় জনতা পাৰ্টীয়ে যি কৰিম বুলি কয় সেই কাম কৰি দেখুৱায়। আপোনালোকে চাওক, আমি ৰাম মন্দিৰ বনাম বুলি কৈছিলোঁ, ৰাম মন্দিৰ বনাই দেখুৱালোঁ। আমি কাশ্মীৰত 2খন পতাকাৰ ঠাইত 1খন পতাকা কৰিম বুলি কৈছিলোঁ, আমি কৰি দেখুৱাইছোঁ। আমি ক'ত ফাঁকি দিছোঁ আপোনালোকে কওক। জয়ন্ত, ৰাইজৰ দল আৰু যদি অসম জাতীয় পৰিষদৰ কাষলৈও যাব পাৰি। নিশ্চয় নিশ্চয়। ৰাইজৰ দল কোন আছে? ৰাইজৰ দল হয়। বহুতখিনি উন্নয়নৰ কথা ক'লে, বহুত আঁচনি লৈছে জনতাৰ উন্নয়নৰ হকে। ক'বলগীয়া কি? নতুনকৈ আত্মপ্ৰকাশ ঘটিছে কেইবাটাও ইছ্যুৰে আপোনালোকৰ আত্মপ্ৰকাশ 2021 চনৰ নিৰ্বাচনত। গতিকে ইছ্যুসমূহ কি কি? চাওক, ইছ্যুৰ কথা কোৱাৰ আগত এটা কথা ক'ম যে আমাৰ মাননীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ আনিবলৈ সাহস কৰিব পৰা নাই চৰকাৰখনে। অখিল গগৈ ডাঙৰীয়াক মুক্তি দিয়ক। এখন গণতান্ত্ৰিক চৰকাৰক যদি গণতন্ত্ৰ নাথাকে তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়াই যিদিনাই শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিম বুলি ক'লে অসমৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰমুখ্য কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে আহি পেলাই আজি শিৱসাগৰত বাহৰ পাতিব লগা হৈছে। আমাৰ কথা হ'ল এটা যে গণতান্ত্ৰিক চৰকাৰ এখনক যদি আপুনি সাধাৰণ নাগৰিকে জীয়াই থাকিব পৰা পৰিৱেশটো লাগিব, আঁচনি হ'ব। আমি আমাৰ ইছ্যু কম। প্ৰথম কথাটো হ'ল যে এখন গণতান্ত্ৰিক চৰকাৰ প্ৰত্যেকজন মানুহক আক্ৰোশমূলকভাৱে এজন নেতাক গঢ়াই থোৱাটো আজি অসমৰ প্ৰতিজন মানুহে এইটো অনুভৱ কৰিছে। অখিল গগৈ ডাঙৰীয়াক মুকলি আকাশৰ তললৈ আহি নিৰ্বাচন খেলক, তাৰপিছত আমি বুজিম যে দল চৰকাৰৰ আচলতে স্থিতি কি। একেদিনাই সকলোবিলাক নিশেষ হৈ যাব। আমি এখন আঞ্চলিকতাবাদ চৰকাৰ বিচাৰোঁ। ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ যি আমাৰ মিত্ৰজোঁট হৈছে, আমি AJPৰ লগত এখন চৰকাৰ বিচাৰোঁ। আমি একেলগে আঞ্চলিকতাবাদ এখন চৰকাৰ বিচাৰোঁ। আমাৰ AJPৰ লগত আমাৰ বন্ধুসকল আছে। আমি সকলোৱে এটা কথা ক'ম যে আমি অনাগত দিনত আমাৰ সকলো ইছ্যু আমি যিবিলাক আমি ভিজন ডকুমেণ্ট ৰাখিছোঁ ৰাইজৰ মাজলৈ লৈ যাম। প্ৰথমতে চৰকাৰ অনুৰোধ কৰোঁ, অখিল গগৈ ডাঙৰীয়াক ওলাই আহিব দিয়ক, নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব দিয়ক। পৰৱৰ্তী সময়ত ইছ্যু কম। ধন্যবাদ। আহিম আপোনাৰ কাষলৈ আহিম। আপোনাৰ পৰিচয়টো? জিতান বৰুৱা। চক, বিজেপি নেতাজনে যিখিনি দম্বালি মাৰি কথা কৈছে, চিঞৰিলে কিন্তু সকলো কথা সত্য হৈ নাযায়। বিজেপি চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, কেইটা প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলে আজি সেইটো কথা কওক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিলে, জাতি মাটি ভেটিৰ কথা কৈছিলে, মূল্য বৃদ্ধিৰ কথা কৈছিলে, নিবনুৱা সংস্থাপনৰ কথা কৈছিলে, সীমা সমস্যাৰ কথা কৈছিলে, বাংলাদেশীৰ কথা কৈছিলে, জোৰকে চিঞৰিলে কিন্তু সমস্যা সমাধান নহয়। তেওঁলোকে আজি মানুহক বাকৰুদ্ধ কৰিছে, মানুহক চিঞৰিলে গণতন্ত্ৰ হত্যা কৰিছে। যদি আজি তেওঁলোকে প্ৰতিবাদ হ'লে তেওঁলোকে জেললৈ নিছে। এইখন ধিক্কাৰ দিছো। আৰু শুনক, যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইদিনাখন শিৱসাগৰলৈ আহি যিটো কাম এজন মেজিষ্ট্ৰেটে কৰিব পাৰে, এজন মণ্ডলে কৰিব পাৰে, সেইটো এজন প্ৰধানমন্ত্ৰীয়ে আহি পতা বিতৰণ কৰি শিৱসাগৰলৈ আহি কোটি টকা খৰচ কৰিবলগীয়া হৈছে। সেইখনেই নৰেন্দ্ৰ মোদী চৰকাৰ। আহিম মই আপোনাৰ কাষলৈ আহিছোঁ। তেখেতে কৈ লওক, আমি এজন এজনকে দিম, তেখেতে কৈ লওক। কথাটো যে ইয়াত আহিছে, আচলতে অখিল গগৈ কথাটো ন্যায়ালয়ে বিচাৰ কৰিছে, চৰকাৰে বিচাৰ নকৰা। চৰকাৰে ন্যায়ালয় যদি একে ভাবিছে, অখিল গগৈ দুমুখীয়া চৰিত্ৰ। অখিল গগৈ বাংলাদেশৰ পক্ষত থিয় হয়, বাংলাদেশে ভূমি দখল কৰা বাংলাদেশৰ পক্ষত থিয় হয়। ক'বলৈ সুযোগ দিয়ক। সেইকাৰণে
শুনি লওক আগতে শুনি লওক, তাৰপিছত উত্তৰ দিব, আমি সুযোগ দিম। অখিল গগৈ চৰিত্ৰ হ'ল যি চৰকাৰে আহিব উন্নয়ন কৰিবলৈ নিদিয়া মৌলিক অধিকাৰক হত্যা কৰা এখন বিজেপি চৰকাৰ, সম্পত্তি বিক্ৰী কৰিছে অসমৰ। আপুনি এটা উত্তৰ দিব বিচাৰিছে, হয়? আমাৰ ৰাইজৰ দলৰ যিজন প্ৰতিনিধিয়ে আমাৰ প্ৰাঞ্জল গগৈয়ে যিটো প্ৰশ্ন কৰিছে, মই আপোনাক এটা প্ৰশ্ন কৰিছোঁ। গোলাঘাটৰ সন্তান প্ৰয়াত আমাৰ শ্বহীদ কুশল কোঁৱৰ, আমি শ্বহীদ কুশল কোঁৱৰে ব্ৰিটিছৰ দিনত ট্ৰেইন বগৰাইছিলে, ট্ৰেইন বগৰাৰ কাৰণে তেখেতক ফাঁচি দিয়া হৈছিলে। এতিয়া অখিল গগৈ ডাঙৰ ডিব্ৰুগড় জিলাত ৰেল ষ্টেচন জ্বলাই দিলে, ষ্টেট বেংক জ্বলাই দিলে, ডাকঘৰ জ্বলাই দিলে, মেডিকেল হল জ্বলাই দিলে। তেওঁক অসম চৰকাৰে ফাঁচি দিয়া নাই, জেলত থৈছে। মই কৈছোঁ তেওঁক ফাঁচি দিব লাগে, ভাৰত চৰকাৰে তেওঁক ফাঁচি দিব লাগে। আপোনাৰ অভিযোগটো শুনা পাইছোঁ এই মুহূৰ্তত। অসম জাতীয় পৰিষদ কোন আছে? অসম জাতীয় পৰিষদ আহিম আপোনালোকৰ কাষলৈ আহিম। অলপ ধৈৰ্য এইবাৰ ধৰক, আম আদমি পাৰ্টি জয়ন্ত আম আদমি পাৰ্টিৰ প্ৰতিনিধি আছে, নিশ্চয় তেওঁলোকৰ কাষলৈও যাব পাৰিম। নিশ্চয়। আপোনাৰ পৰিচয়টো? মই পুলিন গগৈ, গোলাঘাট জিলা আপৰ সাংগঠনিক সম্পাদক। প্ৰথমে মই সকলো দললৈ এটাই অনুৰোধ কৰিছোঁ, গোলাঘাট জিলা শান্তিহিতভাৱে আপোনালোকে কাম কৰিবলৈ দিয়ক। কাৰণ এইখন জনমঞ্চৰ গোলাঘাটবাসীৰ জনমঞ্চ, কাৰণ এইখন আপে কেতিয়াও আমি ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই। আপে ৰাজনীতি ইয়াত সলনি কৰিবলৈ আহিছে। এক নম্বৰ কথা, আপে ৰাজনীতি সলনি কৰিবলৈ আহিছে। আপ হৈছে অসমীয়া জাতীয় চেতনাৰ মাজত থকা হৃদয় আপ। এই আপৰ জৰিয়তে অসমবাসী ৰাইজৰ মঞ্চত এটাই অনুৰোধ কৰিছোঁ, আমি এইবাৰ অসমত আহিবলগীয়া 2021 চনৰ নিৰ্বাচনত 2021 চনত অসমীয়া জাতীয় ৰক্ষাৰ কাৰণে আমি ভোট দিবলৈ চেষ্টা কৰিম, উন্নয়নৰ কাৰণে ভোট দিবলৈ চেষ্টা কৰিম, আৰু গোলাঘাট জাতিবাসীক গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি ভোট দিবলৈ চেষ্টা কিবা ক'ব? মই ধন্যবাদ। বৰ্তমান আমাৰ গোলাঘাট জিলা মই জোনমণি হাজৰিকা জেনেৰেল ছেক্ৰেটাৰী হয়। বৰ্তমান আপৰ যিটো ছিষ্টেম, সেই আপৰ ছিষ্টেমটো অসমত আনিবলৈ আমি গৈ আছোঁ। অসমত ইলেকশ্যন যিহেতু খেলিব, বিজেপি মিঠা চাহ চৰকাৰ, বিজেপিয়ে আমাৰ খুলি খালে, দমন নীতি শোষণ নীতিয়ে দেশখন ধ্বংস কৰিলে। বিজেপি বিজেপি মিঠা চাহ তাৰ কাম নাই, বিজেপি কাম নাইকিয়া চৰকাৰ, নিবনুৱা সংস্থাপন দিব নোৱাৰে, নদী বান্ধ বনাইছে, দেশক খুলি খাইছে, মূল্য বৃদ্ধি হৈছে, গেছৰ দাম বঢ়াইছে, প্ৰতিটো বস্তু বঢ়াইছে, এটা তৈল সম্পদ দিলে, ৰেল দিলে, প্ৰতিটো বেংক দিলে, সকলো বস্তু অসমত বিক্ৰী কৰিছে। বিজেপি চৰকাৰ মিঠা চাহ, বিজেপি চৰকাৰ আমাক নালাগে, আপৰ চৰকাৰ বনাবলৈ আমি গৈ আছোঁ। প্ৰথম মই এটাই কথা কওঁ, এক মিনিট। বিজেপি চৰকাৰ হৈছে ব্যৱসায়ী চৰকাৰ, বিজেপি চৰকাৰ হৈছে ব্যৱসায়ী চৰকাৰ। একদম 2 নম্বৰ কথা, বিজেপি চৰকাৰ হৈছে এখন বন্ধকত দিয়া চৰকাৰ। অসমৰ ৰাইজৰ বন্ধকত দি যেতিয়া অসমৰ ৰাইজৰ মাকৰ হোম বেছি ধন্যবাদ। মই মই সকলোৰে কাষলৈ আহিম। এবাৰ কংগ্ৰেছৰ কথা শুনিম, কংগ্ৰেছৰ কোন আছে? নিশ্চয়। নহয়, চাওক, প্ৰথমতে বিজেপি দলৰ নেতা কৰ্মীক আমি অনুৰোধ জনাম, তেওঁলোকে প্ৰায় এটা কথা কয়, উন্নয়নৰ কোনো কথা নাই। বিজেপি কৰ্মকৰ্তাসকলে উন্নয়নৰ কোনো কথা নাই, তেওঁলোকে কেৱল কংগ্ৰেছ মুক্ত কৰাৰ কথা কয়। মই তেখেতলোকক ভাৰতক কংগ্ৰেছ মুক্ত কৰাৰ সপোন দেখিবলৈ বাদ দিয়ক। প্ৰথমতে বিজেপি দলটো কংগ্ৰেছ মুক্ত কৰক, প্ৰাক্তন কংগ্ৰেছে চলি থকা বিজেপি দলটোৱে নেতা সৃষ্টি কৰক। আৰু প্ৰতিশ্ৰুতিৰ কথা কৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়ে প্ৰতিশ্ৰুতি দিছিলে, জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে শৰাইঘাটৰ শেষৰণ কৰিছিলে। তেখেতে 16 মে'ৰ পিছত বাংলাদেশে যাব বুলি অবৈধ হিন্দু বাংলাদেশীলে ৰাজহুৱা খণ্ডৰ সম্পত্তিবিলাক বিক্ৰী শেষ কৰি দিছে। ৰাজহুৱা খণ্ডৰ সম্পত্তি বিক্ৰী কৰিছে, জাতি মাটি ভেটি বুলি তেওঁলোকে জাতি বিক্ৰী কৰি দিছে। আজি দিল্লীত কৃষকসকলে আন্দোলন কৰিছে, কৃষকৰ কথা সুধিবলৈ সময় নাই, নিবনুৱা সংস্থাপনৰ কোনো আঁচনি নাই, কেৱল হিতাধিকাৰী সৃষ্টি কৰি দেশৰ অৰ্থনীতি ধ্বংস কৰি পেলাই হিতাধিকাৰী যে ইলেকশ্যনৰ সপোন দেখিছে, এইখন চৰকাৰে দেশৰ কোনো কাৰণতে ভাল হ'ব নোৱাৰে। হয় ৰাজু, যাম আমি সকলোৰে কাষলৈ যাম। ধৈৰ্য ধৰক। আমি প্ৰত্যেকটো দলৰ কাষলৈ যাম আৰু জনতাৰ কণ্ঠ শুনিবলৈ আমি আহিছোঁ আজি গোলাঘাটৰ এই জনমঞ্চলৈ। আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব, কিন্তু তাৰ পূৰ্বে আমি লৈছোঁ এটা চমু বাণিজ্যিক। বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বৃহৎ আয়োজন জনমঞ্চ। আমি জনমঞ্চ অনুষ্ঠান আগবঢ়াই নিম, কিন্তু এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আমি পৰিচয় কৰোৱাই দিব বিচাৰিছোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ কেইবাগৰাকীও সাংবাদিক, যি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত কৰ্মৰত। আমি তেওঁলোকক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিম এই মুহূৰ্তত। আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ। এয়া ৰোহিত গগৈ আমাৰ সৈতে।
মই এই মুহূৰ্তত জনাম ইউনুছ আলীক এই মুহূৰ্তত আমন্ত্ৰণ জনাইছোঁ। আমাৰ গোলাঘাটৰ সংবাদদাতা ইউনুছ আলী আমাৰ লগত। মই জনাম প্ৰদ্যুৎ মহন্ত বোকাখাটৰ সাংবাদিক, নুমলীগড়ৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়া আছে আমাৰ সৈতে, আৰু সৰুপথাৰৰ সাংবাদিক দেৱাশিষ গৌতম। এয়া এটা বৃহৎ টীম আমাৰ গোলাঘাট জিলাৰ পৰা বিভিন্ন প্ৰান্তত কৰ্মৰত। এটা শাৰীত মই জানিব বিচাৰিম কেনেকুৱা বঁটা নিৰ্বাচনৰ? নিৰ্বাচনৰ বঁটা বাৰুকৈ লাগিছে। বিশেষকৈ সৰুপথাৰ সমষ্টিত ইতিমধ্যে প্ৰায় প্ৰতিটো দলেই নিৰ্বাচনে যি কুচকাৱাজ সম্পূৰ্ণৰূপে চলিছে। বিশেষকৈ মুখ্য দল যি বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, তেওঁলোকে বিশেষকৈ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী যিসকল আছে, বিশেষকৈ বিজেপি প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল আছে, কংগ্ৰেছৰো ধৰক চিটিং MLA আছে। প্ৰত্যেকটো দলে তৎপৰতা অব্যাহত। ধন্যবাদ দেৱাশিষ। প্ৰণৱ, মই আপোনাৰ কাষলৈ সৰুপথাৰ সমষ্টিত আচলতে 2,53,000 ভোট আছে, আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যিখন নিৰ্বাচনী যুঁজ সেইখন আচলতে অতিকৈ আকৰ্ষণীয় হ'ব, কাৰণ প্ৰত্যেকটো দলৰ জনপ্ৰতিনিধিসকলক দেখা পোৱা গৈছে তেওঁলোক ড'ৰ টু ড'ৰ গৈছে, আৰু এইবাৰ যুঁজখন সঁচাকৈ আচলতে আকৰ্ষণীয় হ'ব সৰুপথাৰ। আকৰ্ষণীয় যুঁজ সৰুপথাৰ সমষ্টিত। ইউনুছ, মই জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ কাষলৈ আছোঁ। ৰোহিত দা, যিহেতু আজি ৰাইজৰ উপস্থিতিয়ে অনুমান কৰিছে যে হিলডোল ভাঙি ওলাই আহিছে ৰাইজ, নিৰ্বাচনৰ বাবে ৰাইজ কেনেকৈ সাজু হৈছে। যিহেতু নিৰ্বাচন সমাগত, গতিকে আমি সকলোকে পুনৰ আহ্বান জনাইছোঁ যে এই নিৰ্বাচনৰ যুঁজখনত সকলোৱে শান্তিপূৰ্ণৰে অতিবাহিত অংশগ্ৰহণ কৰক। মই আহিছোঁ আপোনাৰ কাষলৈ। প্ৰদ্যুৎ, দেখা গৈছে যে বোকাখাট সমষ্টিটো যোৱা 5 বছৰ মিত্ৰতাৰ সূত্ৰে অগপৰ সভাপতি অতুল বৰাৰ দখলত আছিলে। এইবাৰো নিঃসন্দেহে এটা কথা ক'ব পাৰি যে অতুল বৰাই অগপ মিত্ৰজোঁটৰ হৈ বোকাখাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু দেখা গৈছে আমি বোকাখাট সমষ্টিবাসী আছে, আমি তেওঁলোকৰ কাষলৈ গৈছোঁ। বোকাখাটত এবাৰ কি হ'ব? বোকাখাটত কি হ'ব এবাৰ? ধন্যবাদ প্ৰদ্যুৎ, ধন্যবাদ। ৰাজু, আমি গোলাঘাট সমষ্টিৰ কথা পাতিছোঁ। এইবাৰ যদি আমি বোকাখাট সমষ্টিৰ কথা কিছু পাতি লওঁ, বোকাখাটৰ প্ৰতিনিধি কোন আছে আপুনি যদি যায়? বোকাখাটৰ আমি দেখিছোঁ যে যিহেতু অতুল বৰা সভাপতিৰ সমষ্টিত এনেধৰণৰ এতিয়া আমি উৎসাহ দেখিছোঁ। কি হ'ব বোকাখাটত? বিজেপিও বিহনে বহুতে কয় যে অগপৰ কোনো হেৰি নাই, বিজেপিৰ বুকুচাত উঠি অগপ গৈছে। বৰ্তমান এতিয়া অতুল বৰাৰ স্থিতি বোকাখাটত যথেষ্ট সবল, গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা তেওঁক আমি জয়যুক্ত কৰাম আৰু বিপুল ভোটত জয়যুক্ত কৰাম। অগপৰ প্ৰতিনিধি কি ক'ব আপুনি? বোকাখাটৰ কথাটো এনেকুৱা ধৰণৰ আজি আপোনালোকে গম পায় এটা নতুন ৰাজনৈতিক দলে বোকাখাটত এটা জাতীয় অভিৱৰ্তন পাতিছিলে। তো বোকাখাটত আজি সেই সভাত যিমানখিনি মানুহ গোট খালে, তো আমাৰ মানে কি হয়, আমাৰ আঞ্চলিক পৰিষদৰ বা প্ৰাণ পৰিষদৰ আমাৰ সভাপতি সম্পাদকক লৈ আমি যিখন মিটিং পাতোঁ তাতকৈ বেছি মানুহ গোট খায়। নতুন ৰাজনৈতিক দল এটাই আজি তাত জাতীয় অভিৱৰ্তন পাতিছে, আপোনালোকে গম পায়। এইটো কিবা অসম জাতীয় পৰিষদ নে কিবা এটা আহিছিলে, মানে অসম জাতীয় পৰিষদক আপোনালোকে গুৰুত্ব নিদিয়ে? গুৰুত্ব নাই দিয়া। আৰু দ্বিতীয়তে আমাৰ প্ৰধান যি হতটো আছিলে বুলি ভাবিছিলোঁ কংগ্ৰেছ প্ৰধান হতটো আছিলে বুলি আমি ভাবিছিলোঁ বোকাখাটত, কিন্তু বোকাখাটত এতিয়া এনেকুৱা হৈছে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব নোৱাৰে। সেইদিনাখন গৌৰৱ গগৈৰ লগত ৰথী মহাৰথীসকল আহি আমাৰ প্ৰাক্তন এজন নিৰ্দলীয় বিধায়কৰ গৃহত মানে শৰণাপন্ন হৈছেহি। তেওঁলোকে সেইজনৰ কৃপাত তাৰমানে এইবাৰ কংগ্ৰেছটো বচাম বুলি ভাবিছে। গতিকে বোকাখাটত তাৰমানে জিতেন গগৈ কিমান ফেক্টৰ হ'ব? জিতেন গগৈ সেইজনৰ কথাই কৈছোঁ। এই জিতেন গগৈৰ ওচৰতে এতিয়া বৰ্তমান মানে গোলাঘাট জিলা কংগ্ৰেছেই হওক বা অসম প্ৰদেশ কংগ্ৰেছেই হওক, এতিয়া মানে বোকাখাটত জিতেন গগৈৰ ওচৰত শৰণাপন্ন হৈছে। তেখেতৰ কৃপাতে তাৰমানে তেওঁলোকে কংগ্ৰেছটো বচাওঁ বুলি ভাবিছে। গতিকে নিজৰ দলৰ পৰা মানে বোকাখাটত এতিয়া প্ৰাৰ্থিত্ব দিব পৰা অৱস্থাই নাই বোকাখাটত। বুজি পাইছোঁ, কিন্তু জিতেন গগৈ ফেক্টৰ হ'বনে নহয়? জিতেন গগৈ ফেক্টৰ নহয়, জিতেন গগৈ কোনো কাৰণতে। ৰাজু, বিভিন্ন সংগঠনৰ নেতৃত্ব আহিছে, আমি তেওঁলোকৰ কাষলৈ যদি যাওঁ, আপুনি ক'ৰ পৰা? আচলতে পাৰ্টিৰ কথা সুধিলে আপোনালোকে, পাৰ্টিবিলাকে বহুত কথা ক'লে, কিন্তু মেইন সমস্যাটো কিমান সমাধান হ'ল? সমস্যা মই মুকেশ জাল চাহ মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰ জেনেৰেল ছেক্ৰেটাৰী। আজি চাওক, চাহ উদ্যোগিত অঞ্চল হয় গোলাঘাট জিলা, কিন্তু চাহ বাগানৰ সমস্যা কিমান সমাধান হ'ল? আমি আমি বিচাৰিছিলোঁ 351, আমি বিচাৰিছিলোঁ জনজাতিকৰণ, আমি বিচাৰিছিলোঁ টি ইমপ্লিমেণ্টেশ্যন লেবাৰ এক্ট সংশোধন হোৱা। এইবাৰ প্ৰভাৱ পৰিব, খাটাং পৰিব। কথাটো এইটো হ'ল, আমি এটা কথা কৈছিলোঁ, লেণ্ডলেছ মানুহক মাটি কিমান দিলে? বাৰম্বাৰ কৈছোঁ, লেণ্ডলেছ মানুহক একটা মাটিৰ পট্টা দিয়া নাই, লেণ্ডলেছ মানুহক লেণ্ডে দিয়া নাই।
আমি বাৰে বাৰে কৈছোঁ, আমি কংগ্ৰেছকো কৈছোঁ, ৰ'ব কংগ্ৰেছকো কৈছোঁ দেই, কংগ্ৰেছৰ কোনো ধোঁৱা তুলসী পাত নহয়। আমি এজিপিকো কৈছোঁ, আমি বিজেপিকো কৈছোঁ, এতিয়ালৈকে কোনো এটা সমস্যা সমাধান হোৱা নাই। চাহ জনগোষ্ঠী ৰাইজ 200 বছৰ হৈ গ'ল, নানা নানি মৰি গ'ল, সমস্যা একে আছে। কিন্তু একে আছে সমস্যা। আজি চাওক পৱন সিং ঘাটৰো ৰাজত্ব কৰিলে, নিমখ ৰাখিলে মাথাত আৰু বগৰী খালে, কিন্তু আজিলৈকে চাহ শ্ৰমিকৰ সমস্যা হ'ল ৰ'ল। পৱন সিং ঘাটৰে কি কৰিলে? একো নকৰিলে পৱন সিং ঘাটোৱাৰ। আজি এজিপিও নকৰিলে, আজি বিজেপিও নকৰিলে। কথা আমি চাহ জনগোষ্ঠী, মই এজন যুৱক, আৰু আজি যিখিনি সমগ্ৰ অসমতে এই বিজেপি চৰকাৰে যিখিনি আমাৰ কাৰ্য বা আঁচনিসমূহ লৈ বাগিচা অঞ্চলত যেনেদৰে বাগিচা মানুহক যিখিনি আঁচনি দি পেলাই উপকৃত কৰিছে, সেইখিনি আমি মানিছোঁ আৰু প্ৰত্যেকৰ দল সংগঠন দৃষ্টিগোচৰ হৈছে। তাৰ কাৰণে সৰ্বপ্ৰথমে মই ভাৰত চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰী তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা লৈছোঁ। আপোনাৰ প্ৰশ্ন নাই 3000 টকাৰ ফ্ৰী চাউল নহ'ব, স্থায়ী সমাধান বিচাৰিছোঁ। উই আৰ আস্কিং পাৰ্মানেণ্ট সলিউশ্যন। আমাক থাকিবলৈ ঘৰ দিয়ক, পিছত কথা পাতিব। উই আৰ লেণ্ডলেছ পাৰ্চন, লেণ্ড ডেভেলপমেণ্টৰ কাৰণে ৰাজু ভূমিহীন মানুহ অধিকাৰ দিব লাগিব। ভূমিহীন মানুহক চৰকাৰে যেতিয়া নিৰ্দেশ দিছে আমাৰ বাগিচা অঞ্চলত, আজি ইয়াত আমাৰ সভা হওক বা মিডিয়াৰ ওচৰত আহি পেলাই তেওঁলোকে দাবী জনাই সংগ্ৰাম কৰায়, কিন্তু যেতিয়া নিৰ্দেশ দিছে কোনো নেতা ওলাই পেলাই গৈ পেলাই কোনো এজন দুখীয়া মানুহ সহায় কৰি দিব পৰা নাই, যে আপোনালোকে পটা আবণ্টন দিছে আপোনালোকে সহায় কৰিব যাম বুলি কোনো নেতা এজন নোলালে। ৰাজু, আমাৰ সৈতে প্ৰত্যেকটো জনগোষ্ঠীৰ নেতা আছে, আমি তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়টো? চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰ। এটা কথা চাব, সমস্যা কি? নাই, আমাৰ মেইন সমস্যাটো যিটো আছে সেই সমস্যাৰ বিষয়ে কৈ আছোঁ। এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, এইখিনি গঠনমূলক সমালোচনা মানে বিতৰ্ক নহয়, কিন্তু ইয়াত বিতৰ্ক আমি দেখিবলৈ পাইছোঁ যে অতিপাত বিতৰ্ক হৈছে। এইখন চৰকাৰক শাসনৰ গাদীত কিয় অনা হৈছিলে? আমিতো তেওঁলোকক এণ্ড্ৰইড মোবাইল বিচৰা নাছিলোঁ, আমি চাইকেল বিচৰা নাছিলোঁ, তেওঁলোককতো আমি এইবিলাক বিচৰা নাছিলোঁ। আমি বিচাৰিছিলোঁ স্থায়ী সমাধান। আমি কৈছিলোঁ যে আমাক মাটিৰ পট্টা লাগিব, আমাক জনজাতিকৰণ লাগিব, আমাৰ মজুৰি বৃদ্ধি কৰিব লাগিব। সেইকাৰণে এইখন চৰকাৰক আমি শাসনৰ গাঁতিত আনিবলৈ কৈছোঁ। কিন্তু আমাক নিবচৰা বস্তুবিলাক কি কাৰণে দি আছে? আমাক আচলতে বিচৰা বস্তুখিনি আমাৰ প্ৰয়োজন আছে, এইখিনিতো আমি বিচৰা নাই নহয়। গতিকে এইটো এটা যে কংগ্ৰেছ চৰকাৰ থাকোঁতে কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিলোঁ কংগ্ৰেছ চৰকাৰেও আমাক প্ৰতাৰণা কৰিলে। এতিয়া বিজেপিয়ে যি প্ৰতিশ্ৰুতি দি মেলি পেলাই এইখন শাসনৰ গাদীত আহিলে, এতিয়া দেখিবলৈ পাইছোঁ যে শাসনৰ গাদীত আহি মেলি পেলাই তেওঁলোকক কিন্তু আমাৰ যিবিলাক সমস্যাবিলাক আছিলে, মূল সমস্যাবিলাক আছিলে, সেই মূল সমস্যাবিলাক কিন্তু সমাধান নহ'ল। নিশ্চয় সেইটো বিজেপিয়ে উত্তৰ দিব। চাহ জনগোষ্ঠীয়ে কিয় এনেধৰণে অভিযোগ উত্থাপন কৰিব লগা হৈছে? আজি কিমান বছৰে এই চাহ বাগানত এটা পকা ৰাস্তা কোনোদিন পোৱা নাছিল। আমাৰ চৰকাৰৰ দিনত পকা ৰাস্তা বনাই দিয়া হৈছে। মেনেজমেণ্টৰ ৰাস্তা উত্তৰ দিলক। আচ্ছা, আৰু স্কুলবিলাক পকা কৰা হৈছে। মহিলা, যি গৰ্ভৱতী মহিলাক 10,000 টকাকৈ দিয়া হৈছে। আৰু শিক্ষাৰ ক্ষেত্ৰত এপইচা নোহোৱাকৈ শিক্ষা প্ৰদান কৰিবলৈ দিয়া হৈছে। তাৰপিছত খিলঞ্জীয়াসকলক ভূমিপট্টা দিয়া হৈছে। আজি কেইদিনমানৰ আগত ভূমিপট্টা দিয়া হৈছে। কেতিয়া ভূমিপট্টা দিয়া? আজি যদি আপোনালোকে যদি SDC অফিচলৈ যায়, আপোনাক অনুগ্ৰহ কৰিছোঁ, আপুনি আপোনাৰ পৰিচয়টো? বৰুৱা, টাইমছ গোলাজিলা সভাপতি। কথা হ'ল কি, আমি এই মঞ্চখনলৈ আহি দেখিছোঁ মানে ৰাষ্ট্ৰীয় ৰাজনীতি দলবিলাকৰ আমি এইটো আসন আজি নহয়, আমি 15 বছৰমান আমি দেখিলোঁ। আপোনালোকৰ যেনেকৈ জনমত আহে, কিবা আহে, দেখোঁ এখিনি মানুহ জন্ম হয় কেৱল মাত্ৰ চিঞৰিবলৈ। কংগ্ৰেছ থাকোঁতে এইখিনি মানুহে চিঞৰিছিলে কিবা কিবি এগালমান, এতিয়া বিজেপি থাকোঁতে চিঞৰিছে ভাৰত মাতা কি জয়, কিবা কিবি অন্ধভক্ত খেলে চিঞৰিছে। আৰু এই পৰিৱেশটোৱে প্ৰথমতে গোলাঘাটত শালীনতাৰ স্নান কৰিছে, আমি বেয়া পাইছোঁ। আৰু প্ৰথম কথা হ'ল যে বিজেপি চৰকাৰখনে যে হেৰি কৰিছোঁ বুলি যে কি কৰিলে, তাই হম জনগোষ্ঠীৰ লগতে 6 জন জনজাতিকৰণ দিম বুলি ক'লে, আজিলৈকে দিলেনে? নহয়। আমি মাত নাই মতা, প্ৰথম কথা হ'ল বিজেপি কংগ্ৰেছে কেৱল মাত্ৰ
বিজেপি কংগ্ৰেছে কেৱল মাত্ৰ অসমত ৰাজনীতি কৰিবলৈ আহিছে আৰু অসমৰ ভূমিপুত্ৰসকলক কোনো কথা চিন্তা নকৰে অসমত 6 জনগোষ্ঠী জনজাতিখন দিম বুলি আজি বিজেপি চৰকাৰে কিন্তু আমাক আগুৱাই থাকিলে আৰু এই বিজেপি চৰকাৰক আমি কিন্তু অনাগত নিৰ্বাচনৰ সময়ত কিন্তু আমি উচিত শিক্ষা দিবলৈ আমি প্ৰস্তুত আছোঁ। বহুতো সমস্যা আছে, বহুতো ক্ষোভ আছে। ৰাজু, আজি এই মঞ্চত সকলোৱে ক্ষোভৰ বহি প্ৰকাশ ঘটাইছে বা আশা প্ৰত্যাশাৰ প্ৰতিফলন ঘটাইছে। আমি সমস্যা ৰাজ্যৰ মাজলৈ যাম ৰাজু, কিন্তু যিহেতু আমি সমষ্টিৰ খবৰ ৰাখিছোঁ, এবাৰ যদি আমি বোকাখাটৰ জানিলোঁ, আমি যদি সৰু পথাৰ সমষ্টিৰ কিছু জানো, যদি আপুনি সৰু পথাৰ নিশ্চয়কৈ সৰু পথাৰটো এবাৰ আকৰ্ষণীয় হ'ব। ৰজনীনাথ কি কেনেকুৱা অৱস্থা আছে আমি কংগ্ৰেছৰ পৰা জানিম, আৰু বিজেপিও কিন্তু তাত এটা ফেক্টৰ হিচাপে তাত বিশ্বজিৎ ফুকন নিশ্চয় তাত বিশ্বজিৎ ফুকন আছে। আৰু আমাৰ ইয়াত সৰু পথাৰৰ যদি সাংবাদিকক আমি পাওঁ, দেৱাশিষ গৌতম যদি আছে, আমি দেৱাশিষৰ সৈতে কথা পাতিম পিছত। কিন্তু আপোনাৰ কিছু অভিযোগ আছিলে, আপুনি ক'ৰ পৰা আহিছে আৰু কি প্ৰথমতে পৰিচয়? সৰু পথাৰ অসম বড়োকছাৰী জাতীয় পৰিষদৰ পৰা আহিছোঁ। অসমীয়া ভাষিক হয় আমি। আমাৰ হ'ল কিছু বিজেপি চৰকাৰখনৰ নেতৃত্বত চৰকাৰখনত আমাৰ অকণমান ক'বলগীয়া আছে, কাৰণ উন্নয়নৰ নামত কি কৰিছে তেখেতলোকে। উন্নয়নৰ নামত বড়ো কছাৰী BTC বাহিৰত বড়ো কছাৰী অট'নমাছ কাউন্সিল ঘোষণা কৰিছে তেখেতলোকে, সঁচা কথা। কিন্তু কোনখিনিৰ মাজত ঘোষণা কৰিলে? যিসকল অসমীয়া কয়, অসমীয়া সাংস্কৃতি পৰম্পৰাৰ লগত জড়িত, সেই মানুহখিনিক ধুলিয়ে নস্বাত কৰিছে। কাৰণ অসম বড়োকছাৰী জাতীয় পৰিষদে আজি 2013 বৰ্ষৰ পৰা দাবী জনাই আহিছিলে যে BTC বাহিৰত যিসকল অসমীয়া ভাষী বড়ো কছাৰী আছে, যিসকল পৰম্পৰা অসমীয়া, তেখেতলোকে কিন্তু ধূলিচাত কৰিছে। কিন্তু তেখেতলোকৰ নামত, আমাৰ নামত বেলেগক আকৌ সমজাই দিছে, যি নেকি বিটিয়া চুক্তি হ'ল আপোনাৰ বড়ো ভাষিকৰ মাজত। প্ৰবঞ্চনা হৈছে। ৰাজু, এটা গুৰুতৰ অভিযোগ কংগ্ৰেছ বিধায়িকাগৰাকীৰ বিৰুদ্ধে, এটা গুৰুতৰ অভিযোগ নিমাতী কন্যাৰ ভাৱত আছে 5 বছৰ। যদি কংগ্ৰেছৰ প্ৰতিনিধিয়ে আজি কালিৰ দিনটোত সৰু পথাৰ নহয়, তেখেতটো নিমাতী কন্যা। 20 বছৰ কি কৰিলে আপোনালোকে চাওক। যিটো কৰিছে কংগ্ৰেছ দলে কৰিছে, তেখেতে ব্যক্তিগত পুঁজিবাৰ কৰা নাই। আৰু এতিয়াও তেখেতৰ পৰিচয় নিমাতী কন্যা, গুমুঠি কোঁৱৰ বুলিকে গোলাঘাটে জানে। এতিয়া তেখেতলোকে কৈছে বিজেপি যিখিনি কৰিলে, এতিয়া আপোনালোকে চাওক এইখিনি যিখিনি কাম কৰিছে কংগ্ৰেছে কৰিছে। বিজেপিক মই আহ্বান জনাইছোঁ যে 5 বছৰত আপোনালোকে যিখিনি উন্নয়নমূলক কাম কৰিলে, এটা কাম দেখুৱাওক গোলাঘাটত, তেতিয়া আপোনালোকে নমস্কাৰ কৰিম, হয় বিজেপিয়ে কৰিছে। এতিয়া শক্তিমন্ত্ৰী আপোনালোকৰ বিজেপিৰ যি এজন শক্তিমন্ত্ৰী, তেখেতে যি দম্ভ মাৰে যিখিনি কৰিছে, অকল তেখেতে বহুৱালি কৰিবলৈ লৈছে, ৰাজহুৱাৰ বহুৱালৈ ৰূপান্তৰিত হৈছে। সেইদিনাখন আমাৰ এইখিনি এটা কমেডি শ্ব' চলি আছে, কপিল শ্ব' টকশ্ব' কি কপিল সিং নে কিবা এটা টক শ্ব' হৈছে। মানুহে এতিয়া কমেডি শ্ব' বন্ধ কৰি দিয়ে তেখেতে কথা ক'লে। কমেডিতকৈ তেখেতে জনপ্ৰিয় হৈ পৰিছে। ইমানেই মিছা কথা কৈছে, সি ফুটাই কি কৰিছে চাওক। এক্সপ্ৰেছ হাইৱে কৰিলে নে আপোনাৰ কি কয় জনজাতিকৰণ কৰিলে নে যিখিনি প্ৰতিশ্ৰুতি দিছিলে ব্ৰহ্মপুত্ৰ 2 পাৰ এক্সপ্ৰেছ হাইৱে কৰা। 100 দিনৰ ভিতৰত মোদীজীয়ে কৈছিলে বাংলাদেশে পঠিয়াম বুলি। বাংলাদেশৰ অসমৰ পৰা কেইজন বাংলাদেশে পঠালে বাংলাদেশলৈ? ধন্যবাদ। বহুত অভিযোগ প্ৰতি অভিযোগ আছে। প্ৰত্যেকটো দলে ইটোৰ গালৈ বোকা চুটিয়াৰ খেল অব্যাহত আছে। নিৰ্বাচন সমাগত, কিয়নো মুখচুপতি যেনেদৰে বৃদ্ধি পাইছে, বোকা চুটিয়াৰ খেল তেনেদৰে বৃদ্ধি পাইছে। আৰু বিভিন্ন সমস্যা আছে, জনতা আছে আমাৰ কাষত, জনতাৰ কাষলৈ যাম আৰু বহুত সমস্যাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। খুমটাই সমষ্টিৰ বিষয়ে জানিবলৈ আছে, দেৰগাঁও সমষ্টিৰ বিষয়ে জানিবলৈ বাকী আছে। চাই থাকক আমাৰ এই অনুষ্ঠান জনমঞ্চ। লৈছোঁ এটা বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি চাই আছে আমাৰ এই বৃহৎ অনুষ্ঠান জনমঞ্চ, আৰু জনমঞ্চত আমি গোলাঘাট জিলাৰ 5টা সমষ্টিৰ পোষ্টমৰ্টেম কৰিবলৈ আহিছোঁ, জনতাৰ কণ্ঠ শুনিবলৈ আহিছোঁ। মই ককাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আকৌ এবাৰ। কেইবাটাও সমষ্টিৰ আমি বিশ্লেষণ ইয়াত লাভ কৰিছোঁ। যদি আমি খুমটাই সমষ্টিলৈ যাওঁ, খুমটাই সমষ্টি যথেষ্ট আকৰ্ষণীয় হ'ব যুঁজ এইবাৰ, কিয়নো 2016 চনত প্ৰথমবাৰৰ বাবে বিজেপিয়ে খাতা খুলিছিল খুমটাইত। বিস্মিতা গগৈ ঘৰুৱাই যিহেতু মৃণাল শইকীয়া দিছপুৰলৈ গৈছে, আৰু মৃণাল শইকীয়াই কি কাম কৰিছে খুমটাইৰ পৰা বাহিৰ পৰা আমি জানিম। খুমটাইত এবাৰ কি হ'ব পাৰে? খুমটাইত এবাৰ প্ৰথম কথা হ'ল 21ত পদুম ফুলিব একদম খাটাং 100%। আৰু অকল খুমটাইতে নহয়, এতিয়া যি দেখিছোঁ গোলাঘাটত যেতিয়া অজন্তা নেওগ ডাঙৰীয়ানীও আহিলে, গোলাঘাটৰ কংগ্ৰেছৰ স্তম্ভ সেইগৰাকীও যেতিয়া আহিলে গোলাঘাটত, কিন্তু বিজেপি ক্লেছ এটা কিন্তু হ'ব। একো নহয়, আপোনালোকৰ ধাৰণা একো নহয়। বিজেপিয়ে সংসদীয় বোৰ্ডে যিটো ক'ব সেইটো শুনিব। মিত্ৰজোঁট অগপক লৈ পেলাই বিজেপিয়ে আহি থকা সময়ছোৱাত খুমটাই আৰু আমাৰ খুমটাই সমষ্টি মৃণাল শইকীয়াৰ উন্নয়ন আছে। খুমটাই
সেই সকলোকে এতিয়া বিজেপিত গৈ পেলাই বৰ আসন দখল কৰিছে আৰু খুমটাই সমষ্টিৰ কথা আপোনালোকক এই মঞ্চৰ পৰাই কওঁ আগন্তুক নিৰ্বাচনত খুমটাই সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিস্মিতা গগৈ ডাঙৰীয়ানী বিপুল ভোটত জয়লাভ কৰিব। ধন্যবাদ ধন্যবাদ খুমটাই বিধায়কজন এজন প্ৰচাৰ কৰি লাভ কৰা বিধায়ক তেওঁ বন্দুক বাৰুদেৰে মানুহক ভয় খুৱায়। ধন্যবাদ যোৱা 5 বছৰ যদি কোনোবা মানুহ খুমটাইলে যোৱা নাই যোৱা 5 বছৰ 2016 আগত যদি কোনোবা মানুহ খুমটাইলে যোৱা নাই তেতিয়াহ'লে যদি অহা বিহুত কোনোবাই খুমটাইলে যায় নিশ্চয় শহুৰৰ ঘৰৰ বাট ভুল কৰিব পাৰে। ভুল কৰিব পাৰে মই বাগানত হৈ গৈছোঁ মই ইমান দেৰি কংগ্ৰেছত থাকি আমাৰ বাগানত কি কৈছিলে হাজিৰা বঢ়াৰ কথা হিচাপ কৈছে 358 টকা কিন্তু ইমান দিন 70 বছৰত থাকিলে বছৰ আপোনাৰ 5 বছৰত 2 টকা 3 টকা বঢ়ায় আমাৰ বিজেপি চৰকাৰ 16 বঢ়াব 30 টকা 35 টকা 40 টকা বঢ়াইছে আগতে ভোট বিচাৰিব যায় সেই আমাক কি কয় আমাক যে কম্বল এটা দিয়ে 18 এটা দিয়ে ঘৰে ঘৰে আৰু ভোট বিচাৰিব যায় 18 এটা দিয়ে ঘৰত কম্বল এটা দিয়ে তাৰপিছত কি দিয়ে এইবাৰ কংগ্ৰেছ আমি হকিয়াই দিছোঁ গেট বন্ধ কৰিছোঁ যে বাগানত সোমাব নোৱাৰে কংগ্ৰেছ বুলি বিস্মিতাই যে ঘূৰি আহিছে বাগানৰ পৰা আমাৰ বাগান হকিয়াই দিছোঁ আমি বিজেপি জিন্দাবাদ মৃণাল দাস জিন্দাবাদ। কংগ্ৰেছক সকীয়াই দিছে আপোনাৰ সৈতে কথা পাতি আছোঁ আৰু এজন যদি আপুনি কিহৰ মই অসম গণ পৰিষদৰ অকণমান ৰৈ দিয়ক সকলোৱে সংযম ৰাখি কথা ক'লে ভাল হয় সকলোকে ধন্যবাদ জনাইছোঁ নিউজ 18ক ধন্যবাদ জনাইছোঁ গোলাঘাটলৈ অহাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াত উপস্থিত থকা সকলোকে তো আপোনালোকে দেখিছে যে এইফালেও আপোনালোকৰ মিত্ৰজোঁটৰ মানুহ খাৰা হৈ আছে আৰু সেইফালেও মিত্ৰজোঁটৰ মানুহে খাৰা হৈ আছে গোটেইখিনি মিত্ৰজোঁটৰ সৰহসংখ্যক মানুহে ইয়াত আছে আৰু মই এইটোৰ পৰা এটা কথা প্ৰমাণ হৈছে যে গোলাঘাটৰ 5টা সমষ্টি এবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়যুক্ত হ'ব আৰু আমি জয়যুক্ত কৰিবলৈ সক্ষম হ'ম আৰু পুনৰবাৰ দিছপুৰত আকৌ আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম মানুহ উন্নয়নৰ লগত আছে মানুহে উন্নয়ন বিচাৰে গতিকে উন্নয়ন হৈছে আৰু উন্নয়নৰ স্বাৰ্থত মানুহে ভোট দিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত পুনৰ আকৌ চৰকাৰ হ'ব আজি ইয়াত উপস্থিত থকা আমাৰ মিত্ৰজোঁটৰ যিসকল কৰ্মী আপোনালোকৰ কৰ্মীসকল চাওক সৰহসংখ্যক কৰ্মী আজি বাকী দল ঢেৰ জন্ম হৈছে এজেপি জন্ম হৈছে ৰাইজৰ দল হৈছে কংগ্ৰেছ হৈছে কংগ্ৰেছে শেহতীয়াকৈ পদৰ দিনৰ বুকুচাত উঠি নিৰ্বাচনী বৰ্তনী পাৰ হ'ব বিচাৰিছে হয় বিস্মিতা গগৈ কংগ্ৰেছৰ মৃণাল শইকীয়া বিজেপিৰ মিত্ৰজোঁটৰ হৈ আপুনি বিচাৰি আছে প্ৰাৰ্থিত্ব অগপৰ হৈ কিন্তু ৰাইজৰ দল এজেপিৰ হৈও এজন কেণ্ডিডেট আছে তেনেকৈ প্ৰভাৱ পৰিব নাই একো প্ৰভাৱ নপৰে আৰু আমাৰ প্ৰাৰ্থিত্বটো এনেকুৱা কথা আমাৰ কেন্দ্ৰীয় সমিতিয়ে যাকে প্ৰাৰ্থিত্ব দিয়ে আৰু মিত্ৰজোঁটৰ যাকে প্ৰাৰ্থিত্ব দিয়ে আমি সকলোৱে তেওঁকে জিকাবলৈ আমি জয়যুক্ত কৰিবলৈ আমি সক্ষম হ'ম আমাৰ মাজত কোনো বিৰোধিতা নাই অসম গণ পৰিষদ দল খুমটাই সমষ্টি এটা দুৰ্গ যোৱা পঞ্চায়ত ইলেকশ্যনত আমি 22,800 ভোট পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ দুৰ্গ আজি অক্ষুণ্ণ আছে আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আমি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হ'ম পুনৰবাৰ কৈছোঁ আকৌ এবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ হ'ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ হ'ব মই পুনৰবাৰ কৈছোঁ ৰাইজে উন্নয়ন বিচাৰে পেণ্ট দাঙি মেখেলা দাঙি ৰাস্তাত খোজকাঢ়িব ৰাইজে নিবিচাৰে উন্নয়ন হৈছে আৰু উন্নয়নৰ স্বাৰ্থত মানুহে আকৌ ভোট দিব মই আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকক আজি গোলাঘাটলৈ আহিছে গোলাঘাটৰ ৰাইজে প্ৰমাণ কৰি দিলে 5টা সমষ্টি আমি দখল কৰিম 5টা সমষ্টি তেওঁলোকে দখল কৰিব বোলে নেতৃস্থানীয় লোক আছে আৰু চিপিআই আছে এগৰাকী মই আপোনাৰ যদি থিয় হয় আপোনাৰ পৰিচয়টো মোৰ নাম হৰেণ বৰা মই গোলাঘাট জিলাৰ কমিউনিষ্ট পাৰ্টিৰ সম্পাদক এতিয়া মহাজোঁট বন্ধন কি ক'ব আমি মহাজোঁট বন্ধনৰ অংশীদাৰ গতিকে গোলাঘাটত 5টা চিটৰ ভিতৰত আমাৰ পাৰ্টীয়ে ঠিক কৰিছোঁ যে প্ৰথম খুমটাইটো আমাৰ আগৰো কণ্টেষ্ট কৰিছোঁ আকৌ কণ্টেষ্ট কৰিম 2 নম্বৰ গোলাঘাট আৰু দেৰগাঁও এই দুটা আমি বিচাৰিছোঁ এতিয়াও মহাজোঁটে আমাক চিট দিয়া নাই গতিকে সিদ্ধান্ত হোৱাৰ পিছত এই গোটেই গোলাঘাট জিলাত আমাৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলে কাম কৰি আছে আৰু তেখেতসকলে এই বিজেপি চৰকাৰৰ যি দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিছে আৰু গভৰ্ণমেণ্টৰ পৰা পাবলগীয়া সকলোবিলাক কাম আমাৰ যি নিৰ্মাণ শ্ৰমিক আছে সেই নিৰ্মাণ শ্ৰমিকৰ সংগঠনে
গোটেই গোলাঘাট চানি ধৰিছে ইয়াত অকল হাত চাপৰি বজাই কোহাল কৰিলেই জিকিব বুলি আমি অনুমান কৰিব নোৱাৰোঁ গতিকে মই সমূহ ৰাইজক আবেদন কৰিম যাতে তেখেতসকলে প্ৰত্যেকটো দলৰ দৃষ্টিভংগী অলপ সূক্ষ্মভাৱে শুনে আৰু বিচাৰ কৰে গতিকে মই সকলোকে ধন্যবাদ জনালোঁ সুন্দৰ অনুৰোধ জনাইছে আপুনি উপস্থিত জনতাক হয় ৰাজু বিচাৰিছে এতিয়া কংগ্ৰেছে আৰু তাৰপিছত ৰাইজৰ দলেও কাউণ্টাৰ দিব চাওক ৰাজীৱ গগৈ ডাঙৰীয়া যিটো কথা কৈছে উন্নয়নৰ কথা কৈছে বিজেপি কৈছে যে মেখেলা দাঙি আৰু পেন দাঙি পেলাই খোজকাঢ়িব লাগিছিলে উন্নয়নৰ কথা কৈছে 5 বছৰ তেখেতলোকে আছিলে এতিয়া এই 5 বছৰত কেইটা ৰাস্তা বনালে উন্নয়ন মানে এইটো নহয় 300 টকা উন্নয়ন নহয় উন্নয়ন মানে 3000 টকা একাউণ্টত ভৰাই দিয়াটো উন্নয়ন নহয় উন্নয়ন মানে ললিপপ দিয়াটো উন্নয়ন নহয় তেওঁলোকে উন্নয়নৰ কথা কোনটো উন্নয়নৰ কথা কৈছে মই বুজি পোৱা নাই তেওঁলোকে 5টা বছৰত গোলাঘাটত 5টা ডাঙৰ কাম কৰা কিবা উদাহৰণ দেখুৱাই দিয়ক মই এতিয়া ইয়াৰ পৰা গুচি যাম 5টা ডাঙৰ কাম কৰা কিবা উদাহৰণ তেওঁলোকে দেখুৱাই দিয়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰা 5টা ডাঙৰ কাম ইয়াত দেখুৱাই দিয়ক 5টা বছৰত 5টা কাম দেখুৱাই নিশ্চয় সেইখিনি প্ৰত্যুত্তৰ আমি তেওঁলোকৰ পৰা ল'ম আৰু ৰাইজৰ দলকো কৈছে যে কোনো ধৰণৰ ফেক্টৰ নহয় বুলি চাওক আমি ফেক্টৰ হয় নহয় আমি কম খালি খুমটাই বাকী হিচাপে আমি এটা কথা ক'ম যে খুমটাই ৰাস্তাত এতিয়া এনেকুৱা হৈছে যে ৰাস্তা যি ডেভেলপমেণ্ট হৈছে তাত যিবিলাক ফলক লাগিছে এটা ৰাস্তা দুখনকৈ ফলক দুটা মূৰত আৰু এতিয়া 14 ফাইনেন্সৰ আকৌ এখন বেলেগ ফলক লগাব লগা হৈছে 14 ফাইনেন্সৰ তাৰমানে কি হৈছে শুনক 14 ফাইনেন্সৰ এখন ফলক বেলেগকৈ মানে পঞ্চায়তবিলাকে লগাব লগা হৈছে বাকীবোৰ চব বেলেগ ফলক আপোনালোকে গ'লে দেখিব এখন বেলেগ ফলক 14 ফাইনেন্সৰ লগাবলৈ বাধ্য হৈছে কি ক'ব বিজেপিৰ 5টা উন্নয়নমূলক কামৰ কথা কৈছে 5টা চাওক আজি 5টা সমষ্টিত সঁচা কথা ক'বলৈ গ'লে বিজেপি চৰকাৰে যিটো মুখেৰে কয় সেইটো কাৰ্যত কৰিছে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সবকা সাথ সবকা বিকাশ বিজেপিৰ লক্ষ্য সবকা সাথ সবকা বিকাশ উন্নতি ৰাস্তা ঘাটৰ ক্ষেত্ৰত চাওক আজি যিমানখিনি ৰাস্তা উন্নয়ন হৈছে আজি 70 বছৰীয়া কংগ্ৰেছ শাসনত একোৱেই উন্নতি হোৱা নাছিলে 29,000 টেট শিক্ষক নিযুক্তি দিলে স্বয়ং আঁচনিৰ পইচা দিলে বগীবিল দলং দিলে মাজুলী উন্নতি কৰিলে বিদ্যুতৰ মাচুল ৰেহাই দিছে বিজেপি চৰকাৰ 24 ঘণ্টা আপুনি প্ৰত্যেক 5টা বছৰ উন্নয়নৰ কাৰণে যথেষ্ট নহয় নিশ্চয় আমি এফালেও গৈছোঁ নিশ্চয় চাওক আমি স্পষ্টকৈ কথা এটা কৈছোঁ শুনক আমি কোৱা নাইকিয়া কাকো আমনিও কৰিবলৈ বিচৰা নাইকিয়া খুমটাই উন্নয়নৰ বিষয়ে ক'বলৈ গ'লে যিসকলে নাই দেখা আমি সকলো আছোঁ যাব খুমটাই উন্নতি চাবলৈ আমাৰ লগত যাব খুমটাইত মৃণাল শইকীয়া ডাঙৰীয়াই ৰাস্তা পদূলি যি উন্নতি কৰিছে দলঙৰ পৰা আদি কৰি যিখিনি উন্নতি কৰিছে সেইখিনি যিসকল বিৰোধী দলে নাই দেখা তেখেতলোকক আমি চাবলৈ আমাৰ লগত যাবলৈ অনুৰোধ কৰিছোঁ ৰাজু মই খুমটাই সমাজে বোকাখাটৰ কথা ক'ব খুজিছোঁ আৰু ক'ব খুজিছোঁ তেখেতসকলে উন্নয়নৰ কথা কৈছে আমি কিন্তু উন্নয়ন দেখা নাই কাৰণ ঘৰৰ মাটি বিকি ঘিউ মৌ খালে এইটো উন্নয়ন নুবুজায় সকলো কংগ্ৰেছে 70 বছৰত যিমানবিলাক ৰাজহুৱা খণ্ডৰ উদ্যোগ গঢ়িলে ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক বিকি পেলাই হিতাধিকাৰী আঁচনি কৈছে উন্নয়ন একো নাই 2 কোটি নিবনুৱাক চাকৰি দিয়া আছিলে চাকৰি দিব নোৱাৰিলে তেখেতসকলে বিদেশী বিতৰণৰ কথা কৈছিলে 16 মাহৰ পিছত বিদেশী বিতৰণ কৰিব নোৱাৰিলে কোনো ধৰণৰ উন্নত হিতাধিকাৰী সৃষ্টি কৰিছে নিশ্চয় এওঁলোকৰ ক'বলগীয়া নিশ্চয় আছে কৰ্ম সংস্থাপন দিছে আপোনালোকে ভালকে টিভি চোৱা নাই ভালকে পঢ়া শুনা কৰা নাই কৰ্ম সংস্থাপন দিছে আপোনালোকে চাব সেও সিদিনা 30,000কৈ এপইণ্টমেণ্ট দিলে মোৰ এটা প্ৰশ্ন আছে কংগ্ৰেছৰ প্ৰশ্নটো কৰিব দিয়ক প্ৰশ্ন আছে প্ৰশ্নটো কৰিব দিয়ক নাই আপোনালোকে প্ৰশ্নটো শুনক ৰ'বা এক মিনিট প্ৰশ্ন এটা আছে তৰুণ গগৈ ডাঙৰীয়াক আমি শ্ৰদ্ধা কৰোঁ তৰুণ গগৈ ডাঙৰীয়া আজি আমাৰ মাজত নাই তেখেতক আমি শ্ৰদ্ধা কৰোঁ তেখেতে হু ইজ বদৰুদ্দিন বুলি ক'লে কৈ পেলাই 15 বছৰ শাসন কৰিলে এতিয়া আপোনালোকে কি কাৰণে আকৌ সেই বদৰুদ্দিনৰ লগত মিত্ৰতা কৰিবলগীয়া হ'ল আপোনালোকৰ নিজৰে অস্তিত্ব নাই আপোনালোকে বিজেপিৰ বুকুচাত উঠা এটা দল যি দলে জাতীয় আঞ্চলিকতাবাদৰ কথা কয় সেই দলৰ নিজৰে অস্তিত্ব নাই যি সময়ত জাতিয়ে কান্দিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ সময়তো তেওঁলোকে নিজৰ স্থিতি দেখুৱাব পৰা নাই আৰু খুমটাই সমষ্টিত মই আকৌ কওঁ যি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সময়ত যি আন্দোলন হৈছিল সেই আন্দোলনৰ সময়ত খুমটাই সমষ্টিত ভয় আৰু ভাবুকিৰে ধন্যবাদ আহিছোঁ
যুৱ প্ৰজন্ম আছে, বহু কেইগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে। হয়, কংগ্ৰেছ চৰকাৰখনৰ কথা মই এটাই কওঁ যে যিটো IMDT বাতিলৰ যিটো সংগঠিত ৰূপ বিৰোধিতা কৰি আজি AUDF জন্ম হ'ল, সেই AUDFৰ বুকুচাত উঠি আজি এতিয়া 21 নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে, সেইটোতো শূন্য। আজি ৰাইজে নিশ্চয় 21 তেওঁলোকক উত্তৰ দিব। আৰু বিজেপি চৰকাৰৰ যিটো নীতি আদৰ্শ, বিজেপি চৰকাৰৰ যিটো সম উন্নয়ন সম বিকাশ, আজি কলেজ পৰ্যায়ৰ পৰা ধৰি যোৱা 16 চনলৈকে কংগ্ৰেছে যি দুৰ্নীতি ভ্ৰষ্টাচাৰ পাহাৰ গঢ়িলে, সেই পাহাৰ আজি বিজেপি চৰকাৰে কাটি উন্নতিৰ পথ মুকলাইছে। 2 লাখ যুৱক যুৱতীক চৰকাৰে 50,000কৈ স্বয়ং আঁচনিৰ অধীনত পইচা দিয়াত আমাৰ গাঁৱৰ প্ৰত্যেকজন যুৱক যুৱতী এতিয়া কি হৈছে স্বাৱলম্বী হ'ব পাৰিছে। 29,000 টেট শিক্ষকক একেদিনাই নিযুক্তি দিছে ভাৰতবৰ্ষৰ ইতিহাসত। 2,28,106 ভূমিহীন পৰিয়াল ভূমি পট্টা দিছে বিজেপি চৰকাৰে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আমি এটা বিৰতি ল'ব নিশ্চয়। লাগিব। যথেষ্ট নিৰ্বাচনী বতাহ এতিয়া গৰম হৈছে, যথেষ্ট গৰম। নিশ্চয় ৰাজু, আমি বিৰতিৰ পিছত আমি পুনৰ আলোচনা কৰিম, ৰাইজৰ সমস্যা শুনিম। মহিলাসকল আছে, মহিলাসকলৰ ক'বলগীয়া বহুত আছে। আমি বিৰতিৰ পিছত নিশ্চয় পুনৰ উভতি আহিম। লৈছো এটা চমু বাণিজ্যিক বিৰতি।